নমস্কাৰ বন্ধু বান্ধৱীসকল, লগতে দাদা বাইদেউ আৰু মোৰ ভাইটি ভণ্টিসকল। আপোনালোকে কি কৰি আছে? আৰু মই বাইদেউহঁতৰ ঘৰত আছোঁ। মানে বাইদেউহঁতৰ ঘৰৰ পৰা প্ৰথমবাৰ ফাৰ্ষ্ট টাইম মানে ভিডিঅ' বনাম আৰু বাইদেউহঁতৰ ঘৰৰ মানুহখিনিক দেখাম। আৰু আজি মানে মোৰ ডিউটি মানে ভাত বনাব দিছে, মানে শাহু মায়ে, মানে বাইদেউৰ শাহু মা, মোৰো শাহু মায়ে, মানে সিহঁতৰ সৰুটো বাইদেউ, মানে আমাৰ বাইদেউৰ জায়েক আৰু মই দুয়োজনী মিলি কিনে ভাত বনাম। আৰু তাৰে পিছত এতিয়া ভাত বনাওঁ, আপোনালোকেও চাব আৰু আমাৰ ঘৰৰ মানুহখিনিকো দেখাওঁ আৰু সৰু পৰিয়ালটো দেখাই দিওঁ আপোনালোকক, চাব আপোনালোকে। মানে একেদিন ভিডিঅ' দিব পৰা নাই, মানে বনাই থোৱা আছে, দিব পৰা নাই, টাইমে পোৱা নাই। মানে বাবুৰ বেমাৰ, যোৱাকালি ভাত মুখত দিয়া গ'ল, তাৰপিছত আজি তাৰ মানে অসুখ আনিছে, সেইটো কাৰণে মন চনো ইমান ভাল নহয়, সেইটো কাৰণে আজি আৰু বনালোঁ আৰু কিবা। মানে সৰু ল'ৰা ছোৱালীৰ অসুখ হ'লে সিহঁতক ক'ব নোৱাৰে ন, আৰু আমাৰ এতিয়া ডাঙৰৰে কেনেকুৱা লাগে, আৰু সিহঁতে সৰু তাতে আৰু ক'ত ক'ব পাৰিব, আমি ডাঙৰে ক'ব পাৰিলে সিহঁতে এতিয়া ক'ব নোৱাৰে ন, বহুত সৰু আছে, সেইটো কাৰণে মন চনো ভাল নহয়। মানে কালিৰ পৰা অলপ দিগদাৰ কৰি আছে, সেইটো কাৰণে মন চন গোটেইকেইটাৰে ইমান ভাল নহয়। আৰু এতিয়া বোলো আমাৰ ঘৰৰ মানুহখিনি দেখাই দিওঁ আপোনালোকক। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আপোনালোকে কৰি দিব, আৰু সহযোগিতা কৰিব, মৰম আশীৰ্বাদ দিব, যাতে মই এনেকৈ আগুৱাই যাব পাৰোঁ। আৰু আপোনালোকৰ সহায়ত মৰমত এতিয়া বোলো আমাৰ ঘৰৰ মানুহখিনি আপোনালোকক দেখাই দিওঁ। এইফালে দালি বনাই আছে, এইয়া কি এই লাজ কৰিছে মানুহটো বোলে দেখাব নাংগে। চাই লওক দালি। একেতিয়া ঘৰৰ মানুহ দেখা নাই, একদম মোবাইল চাবৰ কাৰণে বিচনা চাদৰ দি লৈছে। এইটো মোৰ মাদাৰ, এইটো শাহু মা, আৰু এইটো বাইদেউ। আৰু মা কিবা কৈ দিয়ক অলপমান। কি ক'ম, ভাত মুখত দিয়াৰ কথাটো কৈ দিয়ক। যোৱাকালি মোৰ নাতিনীটোৰ লাজ কৰি আছে, ভাত মুখত দিয়া গেছি, বহুত মানুহ হৈছে, মাছে মাংস ডগৰীয়া খালা চবে খোৱালোঁ। আৰু ভাত তাত আঞ্জা চাঞ্জা বঢ়িয়া ভাল হোৱা বুলি কৈছে। এইটো শাহু মাই আশীৰ্বাদ দিব যাতে জীয়াই থাকে আৰু কেইবছৰমান। আৰু এইটো মোৰ মাদাৰ, এইটো ভাগিনাটো, এইগিলা পঢ়িব আৰু মোবাইল চাই আছে। এই কিবা এটা ক'লি হ'ল, আপুনি কিবা ক'ব নেকি? সেই দাউৰিলাক এইটো একদম মোবাইল চাই আছে। এই মাংস চাই লওক, আলু উহাই থৈ দিছোঁ, মানে উহা আলু দি বনাম। বিলাহী মিক্সিত মাৰি লৈছোঁ, এই আদা ৰহুন, এই বুট ভাজা দেখছিনে, একদম কি মজা হৈ গৈছে, একদম পেৰপেৰিয়া হৈ গৈছে, আলু খানাৰ দৰে। এইফালে কেৰেয়া বহিছোঁ, মানে আগডাল এই দোল কালি ছিঙি গৈছে, কেনডাল আছে এতিয়া। নলবাৰী ভাষাত কৈ আছোঁ কাৰণে ইয়াতে মানে হাঁহি আছে, অলপমান বুজি পোৱা নাই নে, জানেইতো খৰখেদাকৈ কম কথাগিলা। আৰু এতিয়া মই মাংস বনাম, আপোনালোকে চাই থাকিব। সেয়া আদা ৰহুন জ্বালা পেজতে দিছোঁ, এতিয়া মই ভাজিম এইখিনি। সেয়া মাংস ভাজি আছোঁ, তাৰপিছত আলু দিম, বিলাহী দিম। তাতে এতিয়া বিলাহী দিলোঁ, আলু দিলোঁ, আৰু এতিয়া মানে কৰাচ খান্দি পূৰা একদম ভাজি আছোঁ। সেয়া মাংসত পানী দি দিলোঁ এতিয়া, আৰু এইভাগে ভাত বনাই আছোঁ। মুখ চুখ ঘামে গৈছে, এই গৰমত ভাত বনাইছোঁ, একো নাই, চেষ্টাৰ ফল সদায় মিঠা, গম পাইছেনে? আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আপোনালোকে, তেতিয়া মই আগুৱাই যাব পাৰিম। আপোনালোকৰ মৰম আশীৰ্বাদ